ৰকিবুল হুছেইনকে নহয় প্ৰিয়ংকা গান্ধীকো বুঢ়া আঙুলি দেখুৱালে আব্দুৰ ৰছিদ মণ্ডলে। তো প্রত্যেকজন নেতাকর্মীকে মাতিছে, এইটো কমন চিঠি থাকে স্পেসিফিক যে কাবাক নাম লৈ মাতিব লাগে তেনেকুৱা কথা নাই। প্ৰদেশ কংগ্ৰেছৰ পৰা কংগ্ৰেছৰ দলৰ প্ৰতিজন নেতা কৰ্মীক চিঠি দিয়া আছে যে মিটিংলৈ আহিব লাগে। ৰকিবুলৰ হৈ প্ৰচাৰ চলাবলৈ অহা প্ৰিয়ংকা গান্ধীৰ সভালৈ ধুবুৰী লোকসভা সমষ্টিতে থাকিও নগ'ল কংগ্ৰেছৰ বিধায়কগৰাকী। মোৰ এই ঘৰটো ধুবুৰী লোকসভাত অৱস্থিত। মই ইয়াৰ মানুহৰ লগত আলোচনাত অংশ ল'ব খোজা নাই। হু ইজ ৰকিবুল স্থিতিত অটল কংগ্ৰেছৰ এই বিধায়ক আব্দুৰ ৰছিদ মণ্ডল। বুধবাৰে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনক জয়ী কৰাই নিবৰ বাবে প্ৰচাৰ চলাবলৈ আহিছিল প্ৰিয়ংকা গান্ধী। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ পৰা APCCৰ সভাপতি ভূপেন বৰালৈকে সকলো উপস্থিত আছে ধুবুৰী বালাজনৰ প্ৰিয়ংকা গান্ধীৰ সভাত। কিন্তু উপস্থিত নাথাকিল ৰকিবুল হুছেইনৰ মুকলিকৈ বিৰোধিতা কৰি নিজৰ স্থিতিত অটল হৈ থকা গোৱালপাৰা পশ্চিমৰ কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল। কিন্তু কিয় প্ৰিয়ংকা গান্ধীৰ সভাত উপস্থিত নাথাকিল বিধায়ক মণ্ডলৰ ব্যাখ্যা: 1. অসুস্থ হৈ থকাৰ বাবে হেনো নগ'ল সভালৈ। 2. মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব লৈছে বিধায়ক মণ্ডলে। মোৰ যিটো সমষ্টি গোৱালপাৰা পশ্চিম সমষ্টি, এটা অংশ ধুবুৰী লোকসভাত পৰিছে, এটা অংশ পৰিছে আপোনাৰ গুৱাহাটী লোকসভাত। গতিকে ধুবুৰী লোকসভাত প্ৰাৰ্থীজনে তেওঁৰ যিটো নিৰ্বাচনী সমিতি তাত যিখিনি মানুহক লৈ তেখেতে বনাইছে তেওঁলোকে কাম কৰি আছে। আৰু মীৰা পাঠকৰ গোস্বামী বাইদেৱে তেওঁৰ কাৰণে যিটো নিৰ্বাচনী সমিতি বনাইছে তাত মোক ৰাখিছে, মোক যি দায়িত্ব দিছে মই কাম কৰি আছোঁ। গতিকে ৰকিবুল হুছেইন ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰত যোৱা নোযোৱা কথাটোৰ লগতে ইয়াত কোনো সম্পৰ্ক নাই। ইমানেই নহয়, মণ্ডলে ধুবুৰী লোকসভা সমষ্টি সন্দৰ্ভত দিছে এইবাৰ নতুন ব্যাখ্যা। ৰকিবুল হুছেইনৰ নহয় বহিৰাগত প্ৰাৰ্থীৰহে বিৰোধিতা কৰিছিল মণ্ডলে। ৰকিবুল হুছেইন ডাঙৰীয়াক মই বিৰোধিতা কৰা নাই। এইটো অলপ কথাবিলাক অলপ বুজাত বা কোৱাত অলপ ভুল হৈ আছে। ধুবুৰী লোকসভাৰ অন্তৰ্গত যিসকল আছে তাৰ মাজৰ পৰা স্থানীয় কোনোবাজনক হ'ব লাগে। গতিকে এই কথাটো এনেকুৱা ক'তো লিখা নাই যে ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিব নালাগে। এনেকুৱা কোনো বাক্য, এনেকুৱা কোনো শব্দ মই ক'তো কোৱাও নাই, ক'তো লিখাও নাই। এতিয়া লক্ষণীয় হ'ব একেটা সমষ্টিতে থাকিও প্ৰিয়ংকা গান্ধীৰ প্ৰচাৰ সভালৈ নোযোৱা মণ্ডলৰ বিৰুদ্ধে কি ব্যৱস্থা লয় কংগ্ৰেছ নেতৃত্বই। গোৱালপাৰাৰ পৰা হিমাক্ষী বৰ্মন, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।